যে মাছ উৎপাদনৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হ'ব নোৱাৰে নেকি বিষয়টোৰ ওপৰত মই মীন বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰিছিলোঁ তেখেতসকলে মোক এটাই কথা কয় যে আমি মাছৰ ক্ষেত্ৰত ইতিমধ্যে স্বাৱলম্বী হৈছোঁ কিন্তু আমাৰ এটা অসুবিধা যে মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে জীৱিকাৰ তাৰণাত উপায়ো নাই আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব মই আশা কৰোঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰোঁ আমি যদি মাছ নমৰাকৈ থাকোঁ এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব মই আশা কৰোঁ এই দিশটো আমাৰ খেতিয়ক ৰাইজে চকু দিব যে মাছ উৎপাদনৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হ'ব নোৱাৰে নেকি বিষয়টোৰ ওপৰত মই মীন বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰিছিলোঁ তেখেতসকলে মোক এটাই কথা কয় যে আমি মাছৰ ক্ষেত্ৰত ইতিমধ্যে স্বাৱলম্বী হৈছোঁ কিন্তু আমাৰ এটা অসুবিধা যে মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে জীৱিকাৰ তাৰণাত উপায়ো নাই আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব মই আশা কৰোঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰোঁ আমি যদি মাছ নমৰাকৈ থাকোঁ এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব মই আশা কৰোঁ এই দিশটো আমাৰ খেতিয়ক ৰাইজে চকু দিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ